হেল্ল' সকলোলৈকে কি খবৰ আপোনালোকৰ? তো আজি যিহেতু ছানডে খোৱাৰ যোগাৰ কৰি থৈছোঁ, এয়া বুট দালি আৰু নিউট্ৰেলা তিয়াই থৈছোঁ। আজি বুট দালি বনাম। লগতে হুছেইন দা আহিছিলে ৰাতিপুৱা এগালমান ইদি লৈ। কালি যিহেতু ঈদ আছিলে, মানে মনটো ৰাতিপুৱা ইমান ভাল লাগিছে কি ক'ম আৰু। ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ আৰু কি ইদি পাইছোঁ। এয়া হৈছে খেজুৰ, মই যিহেতু খাই ভাল পাওঁ, আগতেও কৈছিলোঁ। লগতে আমুল বাদাম ড্ৰিংক দিছে। মানে ইমানেই বস্তু দিছে, মই আচৰিত হৈ গৈছোঁ। মানুহজনে ইমান ভাবিছে মানে। যিহেতু আমাৰ পৰিয়ালটো ডাঙৰ, একো বস্তুৱে এৰা নাই নিচিনা লাগিছে মোৰ। চবেই দিছে। এইটো এটা ৰিয়েলৰ জুচ, লগতে এয়া বাদাম ড্ৰিংক আৰু যে কি দিয়া নাই। এয়া এটা দুটা তিনিটাকৈ চাৰিটা দিছে টোটেল। আৰু লগতে এয়া ভুজিয়া অকণমান খুলিলোঁ মই, হুছেইন দাহঁতকে দিছিলোঁ চাহৰ লগত। আৰু এয়া চাওকচোন, ঘৰত যে বাচ্ছা আছে তাৰ কাৰণে আকৌ ডেইৰী মিল্কো দিছে। টোটেল 4টা। কি ক'ব আৰু, মৰম, এইবোৰকে মৰম বুলি কয় নহয়নে? আৰু এয়া হৈছে পেৰা, আমুলৰ প্ৰত্যেক মানে ভেৰাইটিৰে এটা দি দিছে নেকি। এয়া হৈছে মিল্ক কেক, এয়া হৈছে কেশৰ পেৰা, আৰু এইটো হৈছে কি আছিলে ইয়াৰ নামটো পাহৰিলোঁ, লাল পেৰা চাগে। আৰু লগতে এইটো মলাই পেৰা। ইমানেই বস্তু দিছে মোৰ থ'বলৈ জেগা নাইকিয়া হৈ গৈছে মানে। পেৰা খাই বিৰাট ভাল লাগে আমুলৰ। যদি আপোনালোকে খোৱা নাই তেতিয়াহ'লে পেৰাকেইটা ট্ৰাই কৰিব। আৰু মোৰ ফালৰ পৰা সকলোকে ঈদ মুবাৰক। যিহেতু যোৱা কালিয়ে আছিলে, মই কওঁতে অকণমান দেৰি হ'ল। মোৰ ফালৰ পৰা সকলোলৈকে বহুত মৰম। আৰু এতিয়া চাওকচোন, ইমানখিনি বস্তু মানুহজনে কিমান মৰমত দিছে। হুছেইন দাই প্ৰত্যেক বছৰেই আমাক ইদি দি আহিছে। ঘৰত ঈদ খোৱাৰ মজাটো বেলেগ। যদি হুছেইন দা আপুনি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে নেক্সট ইয়েৰ ঘৰত মাতিব দেই। এতিয়া এখন প্লেট উলিয়াই আমাৰ ঘৰৰ পোৱালীকেইটাক মই অকণমান মিঠাইখিনি ভাগ কৰি দিছোঁ। এয়া পেৰা দিলোঁ, লগতে এয়া বাদাম ড্ৰিংক 2টা দিছোঁ, আৰু লগতে ডেইৰী মিল্ক। এই ডেইৰী মিল্ককেইটা নিদিলে মোৰ পাপ লাগিব মানে, সেইটো কাৰণে মই দিবই লাগিব। এনেও ঘৰৰ মানুহক বাৰু দিবই লাগিব নহয়নে? এটা বস্তু পাহৰি গৈছিলোঁ, খেজুৰখিনি এতিয়া ফালি পিনে দিওঁ কেইটামান। আৰু প্লেট সিহঁতৰ ৰেডি কৰি দিলোঁ। আপোনালোকে ঈদত ক'ত ফুৰিলে, চেৱৈয়া খালেনে নাই জনাবলৈ নাপাহৰিব। আৰু সিহঁতক দি অহাৰ পিছত আমাৰ ঘৰৰ ৰজাজনকতো দিব থাকিলে। এয়া অকণমান পেৰা খুৱাই দিলোঁ, তাৰো ঈদ মুবাৰক হৈ গ'ল। আজিৰ ব্লগটো কেনেকুৱা লাগিলে জনাব। আজিলৈ সকলোকে বাই।